50 লাখকৈ টকাৰ ৰাজ সাহায্য পায় আৰু আমাৰ শিক্ষিত যুৱকসকলে নাপায়। মন্ত্ৰী পত্নীয়ে 50 লাখ টকাৰ ৰাজ সাহায্য পায়, গাঁৱৰ শিক্ষিত যুৱকসকলে নাপায়। এই গৰু চোৰৰ কেতিয়া তদন্ত হ'ব? গৰু চোৰৰ লগত যে তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ নাম সাঙুৰ খাইছে, এইবিলাকৰ তদন্ত কেতিয়া কৰিব? হিমন্তৰ আঙুলিৰ ধাৰত দচা অসম পুলিচে আমাক এনেদৰে বাধা দিছে। আমাক যদি গ্ৰেপ্তাৰ কৰিবলৈ আছে কৰক। অসমত হাজাৰ হাজাৰ যুৱ কংগ্ৰেছী ওলাই আহিব। আমি গৰু চোৰৰ তদন্ত বিচাৰিমেই। গৰুৰ নামত যি ব্যাগুম গৰু চোৰৰ নামত নেতাসকলৰ নাম সাঙুৰ খাইছে, ইয়াৰ তদন্ত আমি বিচাৰিমেই। এয়া দেখিছে হিমন্তৰ পুলিচৰ আমাৰ ওপৰত কিমান অত্যাচাৰ দেখিছে। এয়া দেখিছে আমাক ৰাস্তাত টানি আজৰি চুচৰাই এওঁলোকৰ পুলিচে এই অৱস্থা কৰিছে। কিমান দিনলৈ জনতাৰ তেজ আৰু কুহি কুহি খাব? যে এই গৰু চোৰৰ ওপৰত তদন্ত কেতিয়া কৰিব? কেতিয়া এই গৰু চোৰসকলক কৰায়ত্ব কৰিব? আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকী গোলাঘাটলৈ আহিছে। এয়া দেখিছে হিমন্তৰ পুলিচৰ আমাৰ ওপৰত কিমান অত্যাচাৰ দেখিছে। ৰাইজৰ হৈ আমি মাত পাতিলে আমাৰ ওপৰত কিয় কৰিছে? আমাক কথা ক'বলৈ কিয় নিদিয়ে? সংবাদ মাধ্যমৰ ওপৰত আমাৰ কথা কৰাৰ অধিকাৰ নাই নেকি? কিয় পেলাই দিছে? এয়া দেখিছে আমাক ৰাস্তাত টানি আজৰি চুচৰাই এওঁলোকৰ পুলিচে এই অৱস্থা কৰিছে। আমি আজি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছিলো, এই গৰু চোৰৰ কেতিয়া তদন্ত হ'ব? গৰু চোৰৰ লগত যে তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ নাম সাঙুৰ খাইছে, এইবিলাকৰ তদন্ত কেতিয়া কৰিব? গোলাঘাটলৈ মুখ্যমন্ত্ৰীগৰাকী আহিছে আৰু আমি জানিব বিচাৰিছিলো, কিন্তু আমাক হিমন্তৰ আঙুলিৰ ধাৰত দচা অসম পুলিচে আমাক এনেদৰে বাধা দিছে। হিমন্তৰ আঙুলিৰ ধাৰত দচা অসম পুলিচে আমাক এনেদৰে বাধা দিছে। আমাক যদি গ্ৰেপ্তাৰ কৰিবলৈ আছে কৰক। অসমত হাজাৰ হাজাৰ যুৱ কংগ্ৰেছী ওলাই আহিব। হাজাৰ হাজাৰ যুৱ কংগ্ৰেছী ওলাই আহিব। আমি গৰু চোৰৰ তদন্ত বিচাৰিমেই। গৰুৰ নামত যি ব্যাগুম গৰু চোৰৰ নামত নেতাসকলৰ নাম সাঙুৰ খাইছে, ইয়াৰ তদন্ত আমি বিচাৰিমেই। মন্ত্ৰী পত্নীয়ে 50 লাখকৈ টকাৰ ৰাজ সাহায্য পায় আৰু আমাৰ শিক্ষিত যুৱকসকলে নাপায়। মন্ত্ৰী পত্নীয়ে 50 লাখ টকাৰ ৰাজ সাহায্য পায়, গাঁৱৰ শিক্ষিত যুৱকসকলে নাপায়। এয়া কি তেওঁলোকৰ নীতি? এয়া কি তেওঁলোকৰ নীতি? আমি প্ৰশ্ন কৰিব বিচাৰো মুখ্যমন্ত্ৰীগৰাকীক, কিমান দিনলৈ জনতাৰ তেজ আৰু কুহি কুহি খাব? আমি প্ৰশ্ন কৰিব বিচাৰো, কিমান দিনলৈ ৰাইজৰ ওপৰত এনেদৰে অত্যাচাৰ চলাব? প্ৰজা